আজি মই আপোনালোকক মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ বিষয়ে কমপ্লিট ডিটেইলছত জনাম। কোনে কোনে আবেদন কৰিব পাৰিব, কেনেদৰে আবেদন কৰিব লাগিব বা কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব আৰু আবেদন কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কমপ্লিট ডিটেইলছত জানিব পাৰিব এইটো ভিডিঅ'ৰ জৰিয়তে। গতিকে আপোনালোকে চাই থাকক। প্ৰথমতে জানি লওক এইটো আঁচনিৰ কাৰণে কিমান টকা অসম চৰকাৰে বাজেট বান্ধি থৈছে। ইয়াতে টোটেল বাজেট আছে আপোনালোকৰ 25 কৰোৰ, অৰ্থাৎ 25 কোটি টকা বাজেট এইটো আঁচনিৰ কাৰণে ৰাখিছে চৰকাৰে। ইয়াতে 25 কোটি টকা বাজেট আছে, ঠিকে আছে, কিন্তু যিসকল ল'ৰা ছোৱালী 2025 বৰ্ষত গ্ৰেজুৱেশ্যন পাছ কৰিব সেইসকল ল'ৰা ছোৱালীক ইয়াতে এইটো আঁচনিত যদি আবেদন কৰে 2500 টকাকৈ পাব আৰু এইটো 1 বছৰলৈকে দি থাকিব, ঠিক আছে। কিন্তু এইটো মানে গভৰ্ণমেণ্ট চৰকাৰী ইউনিভাৰ্চিটি বা কলেজৰ পৰা পাছ কৰা হ'ব লাগিব। এইটো লাইনত এইটো কথাই কৈছে, ঠিক আছে, নিশ্চয় আপোনালোকে বুজি পাইছে। ইয়াৰ বাহিৰেও এইটো আঁচনিত এটা এডিশ্যনেল বেনিফিট আছে। এডিশ্যনেল বেনিফিটটো হৈছে যে ইয়াতে ওৱান টাইম 25,000 টকা দিব, ঠিক আছে, যিসকলে আবেদন কৰিব। কিন্তু ইয়াতে যিসকল বিকলাংগ ষ্টুডেণ্ট থাকিব, বিকলাংগ ষ্টুডেণ্টসকলক 50,000 টকা দিয়া হ'ব, ঠিক আছে। বিকলাংগসকলৰ এইটো এটা বেনিফিট এক্সট্ৰা। ইয়াতে গাইডলাইনত আৰু কিছুমান কথা কৈছে, মানে যিসকলে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি লাভ কৰি আছে সেইসকলে এইটো আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব। আৰু এইটো আৰম্ভণি হ'ব আপোনাৰ 2025 বৰ্ষৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব। আপোনালোকে যিটো পৰ্টেল আছে cm@assam.gov.in, মানে য'ৰ পৰা আত্মনিৰ্ভৰ আঁচনি যিটো আছিল, যিটো ৱেবছাইটৰ পৰা এপ্লাই কৰিছিল সেইটো ৱেবছাইটৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। যেতিয়া আবেদন আৰম্ভ হয় মই আপোনালোকক নিশ্চয় জনাম। তো ইয়াৰ বাহিৰেও কি কি গাইডলাইন আছে মই আপোনালোকক দেখুৱাইছোঁ। মেইন গাইডলাইন এইখিনি আছিল। এতিয়া জানি লওক যে অনলাইন এপ্লাই কৰিবলৈ, যিহেতু অনলাইন এপ্লাই হ'ব, এপ্লাই কৰিবলৈ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। 1 নম্বৰত লাগিব আপোনাৰ আধাৰ কাৰ্ড, মোবাইল নাম্বাৰ লাগিব, তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট অৰ্থাৎ PRC লাগিব। PRC অনলাইন কেনেদৰে বনাব লাগে মই অলৰেডি আলোচনা কৰিছোঁ, এইটো ভিডিঅ' চাই আপোনালোকে বনাব পাৰিব, ডিছক্ৰিপশ্যনত লিংক দি দিম। তাৰপিছত লাগিব বেংক পাছবুক, তাৰপিছত গ্ৰেজুৱেশ্যন যিটো ডিগ্ৰীৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব। যিসকল বিকলাংগ হয় সেইসকলৰ বিকলাংগ চাৰ্টিফিকেট লাগিব। তাৰপিছত ইয়াতে স্কুলৰ ID লাগিব আৰু এটা পাছপোৰ্ট সাইজ ফটো লাগিব। এইকেইটা মেইনলি ডকুমেণ্টছ লাগিব। তো এতিয়া কিছুমানে প্ৰশ্ন কৰিব যে যিসকলে 2025 বৰ্ষৰ আগত গ্ৰেজুৱেশ্যন কৰিছে সেইসকলে এপ্লাই কৰিব পাৰিবনে নাই। ইয়াতে গাইডলাইনত লিখা নাই, যেতিয়া এপ্লাই হ'ব তেতিয়াহে আমি গম পাম। ইয়াতে গাইডলাইনত অকল লিখা আছে মানে 2024-25 বৰ্ষৰ যিসকলে গ্ৰেজুৱেশ্যন কৰিব, অৰ্থাৎ 2025ত যিসকলে পাছ কৰিছে সেইসকলে এপ্লাই কৰিব পাৰিব। আজিৰ ভিডিঅ'ত এইখিনি আছিল। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।